হিচাপে নহয় এতিয়া ৰাজনৈতিক প্ৰপগেণ্ডা হিচাপে ভাষণ দিবৰ কাৰণে ষ্টাৰ্ট কৰিছে। আমি সকীয়াই দিছোঁ আৰু এটা কথা আমি চেলেঞ্জ কৰিছোঁ, আজিৰ দিনত সংখ্যালঘু ৰাইজ সম্পূৰ্ণভাৱে গোটেই BTCত প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আছে। আপুনি চাওক, আমি ইয়াত মিটিং কৰি আছোঁ, কমেও এই বাঘুংৰি সমষ্টিৰ 99% যিমান আমাৰ মছজিদ কবৰস্থান ঈদগাহ কমিটিৰ মানুহ আছে সকলোৱে উপস্থিত হৈছে, সকলোৱে নিজৰ সমস্যা সমাধানৰ আশা ৰাখিছে, সমাধান কৰিছোঁ আৰু আগন্তুক 6 মাহৰ ভিতৰত আমি সমস্যা সমাধান কৰি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। চাওক, আমি এটা কথা অনুভৱ কৰিছোঁ যে আমাৰ চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু সংখ্যালঘু ৰাইজৰ মাজত এটা গভীৰ সম্পৰ্ক গঢ়ি উঠিছে আৰু আমি আশা কৰিছোঁ আমাৰ সংখ্যালঘু ৰাইজৰ যি সমস্যা আছে সেই সমস্যাবিলাক অতি শীঘ্ৰে সমাধান হ'ব আৰু আমি সম্পূৰ্ণভাৱে আশা এইবাৰ সংখ্যালঘু ৰাইজ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আছে। ইয়াত কোনো আৰু কোনোবাই যদি আমাৰ এই সম্পৰ্কৰ মাজত যদি বিভেজালি লগাব বিচাৰিছে, আপোনালোকে নিশ্চয় অতি শীঘ্ৰে তাৰ চৰিত্ৰ কেনেকুৱা আপোনালোকে গম পাব। চাওক, আজি বিশেষকৈ আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভিতৰত আমাৰ EPPLৰ যি কেণ্ডিডেট আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, আমি নিশ্চিত হৈছোঁ জয়ন্ত বসুমতাৰী ডাঙৰীয়া অতি ভোটেৰে কমে 2 লাখ ভোটেৰে অৱদানত জিকিব আৰু বিশেষকৈ আমাৰ কোকৰাঝাৰ লোকসভাত আমি আজি এসপ্তাহ হ'ল আমাৰ যিমান সংখ্যালঘু ৰাইজৰ এটা মূল ইছ্যু আছিলে, কবৰস্থান ঈদগাহ আৰু মছজিদ কমিটিৰ মাটিৰ এলটমেণ্টৰ এটা প্ৰব্লেম আছিলে। সেই ক্ষেত্ৰত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰৰ নেতৃত্বত আৰু ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ নেতৃত্বৰ ফলত যিখিনি কাম হৈছে সেইখিনি কাম আমি ৰাইজৰ ওচৰত আমি দাঙি ধৰিছোঁ আৰু লগতে আমি প্ৰমিছ কৰিছোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই এটা আমাক কমিটমেণ্ট দিছে যে অতি শীঘ্ৰে আগন্তুক 6 মাহৰ ভিতৰত BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ যি ভূমিৰ সমস্যা আছে ই সম্পূৰ্ণভাৱে সমাধান কৰাৰ চেষ্টা কৰিব। এতিয়া কথা হ'ল, আপোনালোকে নিশ্চয় দেখিছে এই ইলেকশ্যনৰ আগমুহূৰ্তত কিছুমান তথাকথিত নেতাই জাতিটোক এটা বেয়া ৰাস্তাত যাতে BTC অঞ্চলৰ শান্তি সম্প্ৰীতি যি এটা সুন্দৰ পৰিৱেশ গঢ়ি উঠিছে এই পৰিৱেশটো ভাঙাৰ কাৰণে আৰু সমূহ মুস্তা হিচাপে নহয় এতিয়া ৰাজনৈতিক প্ৰপগেণ্ডা হিচাপে ভাষণ দিবৰ কাৰণে ষ্টাৰ্ট কৰিছে। আমি সকীয়াই দিছোঁ আৰু এটা কথা আমি চেলেঞ্জ কৰিছোঁ, আজিৰ দিনত সংখ্যালঘু ৰাইজ সম্পূৰ্ণভাৱে গোটেই BTCত প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আছে।